নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। এই কক্ষালৈ তোমালোক সকলোকে স্বাগতম। আমি আজি দশম শ্ৰেণীৰ অৰ্থনীতি বিভাগৰ এটি পাঠৰ বিষয়ে আলোচনা কৰিব লৈছো। পাঠটিৰ নাম হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। পাঠটি হৈছে 2 নম্বৰ। আজি আমি পাঠটিৰ 3 নম্বৰ অংশ চাম। আমি প্ৰথম অংশত কি পাইছিলো? বিনিময় প্ৰথাৰ বিষয়ে পাইছিলো, হয়নে? দ্বিতীয় অংশত আমি কি পাইছিলো? মুদ্ৰাৰ কাৰ্যাৱলী, মুদ্ৰাৰ বৈশিষ্ট্য। আজি আমি 3 নম্বৰ পাঠটিত কি চাম? আমি 3 নম্বৰ অংশটিত আমি কি চাম? আহাচোন। প্ৰথম আমি মুদ্ৰাৰ শ্ৰেণীৰ বিভাজন, অৰ্থাৎ মুদ্ৰা কেনেদৰে শ্ৰেণী বিভাজন কৰা হৈছে। এটা প্ৰথম শ্ৰেণী বিভাজনটো কি কৈছে? মুদ্ৰা 2 প্ৰকাৰে শ্ৰেণী বিভাজন কৰিছে। প্ৰথমটো হিচাপ নিকাচ, অৰ্থাৎ আমি যে কওঁ এই হিচাপ নিকাচৰ সেই হিচাপ নিকাচ তাক কি ক'ব? নমিনেল মানি। আৰু দ্বিতীয়টো হৈছে প্ৰকৃত মুদ্ৰা, অৰ্থাৎ সঁচা যিটো ৰূপ, মুদ্ৰাৰ যিটো সঁচা ৰূপ, সেই বিষয়ে আলোচনা কৰিম। আহাচোন চাওঁ, এই হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা মানে কি? আমি এই বিষয়ে জানিলেহে গম পাম যে মুদ্ৰা কেনেধৰণে আৰু কি কি হিচাপত ব্যৱহাৰ কৰিব পৰা যায়। আহাচোন আমি এতিয়া চাওঁ হিচাপৰ মুদ্ৰা মানে কি, অৰ্থাৎ হিচাপ নিকাচৰ মুদ্ৰা। ইয়াত কি কৈছে? মুদ্ৰাক প্ৰতিনিধিত্ব কৰা এটা বিমূৰ্ত ধাৰণা, অৰ্থাৎ হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণাহে, আমি ধৰি লওঁ। আৰু কি কৈছে চোৱা, হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণাহে, প্ৰকৃত মুদ্ৰাও হিচাপ নিকাচ মুদ্ৰাৰ ভাগ কৈছে। অৰ্থাৎ আমি যদি হিচাপ নিকাচৰ মুদ্ৰা বুলি কওঁ, বিমূৰ্ত ধাৰণা মানে কি? নাইকিয়া হৈ থকা। আমি ধৰি লওঁ, ধাৰণা নাই কিন্তু আমি ধৰি লৈছো, হয় নাই? এতিয়া কৈছে যে হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণাহে, প্ৰকৃত মুদ্ৰাও কিন্তু কি হয়? হিচাপ নিকাচ মুদ্ৰাৰে এটা ভাগ। এতিয়া তাৰপিছত কি কৈছে চোৱা, হিচাপ নিকাচৰ মুদ্ৰা ধাৰণাটো পৰিৱৰ্তন নহয়। অৰ্থাৎ আমি যি হিচাপ নিকাচৰ বাবে জোখ মাখৰ কাৰণে বা হিচাপ নিকাচৰ বাবে যিটো মুদ্ৰা ধৰি ল'ম, তাৰ কিন্তু কোনো পৰিৱৰ্তন কৰিব আমি নোৱাৰো। দ্বিতীয়তে চোৱা, প্ৰকৃত মুদ্ৰা মানে কি? প্ৰকৃত মুদ্ৰা কি কৈছে? প্ৰকৃত মুদ্ৰা ৰূপান্তৰ বা পৰিৱৰ্তন হয়। অৰ্থাৎ প্ৰকৃত মুদ্ৰাক আমি পৰিৱৰ্তন কৰিব পাৰো, আমি সাল সলনি কৰিব পাৰো কৈছে। কেনেকৈ? আজি যি প্ৰকৃত মুদ্ৰা, ভৱিষ্যতেও সি প্ৰকৃত মুদ্ৰা হৈ নাথাকে। আজি আমি যিটো সঁচা বুলি ধৰি লৈছো, এটা কলমৰ দাম যদি আমি 10 টকা বুলি ধৰি ললো, কিন্তু সি যে ভৱিষ্যতলৈ 10 টকা হৈ থাকিব, তাক আমি ক'ব নোৱাৰো কৈছে। প্ৰকৃত মুদ্ৰা যিয়ে নহওক, কিন্তু সেই মুদ্ৰা হিচাপ নিকাচৰ মুদ্ৰা হৈয়ে থাকিব। প্ৰকৃত মুদ্ৰা যিমানে সলনি হলেও কিন্তু সি হিচাপ নিকাচৰ মুদ্ৰা হিচাপে থাকিব। ধৰি ললো মোৰ ওচৰত কি আছে? 100 টকা আছে। মই 100 টকাৰে 1 কেজি মই চাউল কিনিম। মই 100 টকাৰে কি কিনিম? চাউল কিনিম। মই কিমান পাম? মই 10 কেজি পাম। 10 কেজিত কি হল? তোমাৰ 10 টকা হল 1 কেজিত, হলে নহয়? এতিয়া ধৰি লোৱা এইখিনি পাইছিলো আমি 2000 চনত, আমি 100 টকাত কিমান পাইছিলো? 10 কেজিত 10 টকা আছিলে। এতিয়া কিন্তু 2025ত কি হল? মোৰ হাতত সেই 100 টকাই আছে, মই চাউলে কিনিম, কিন্তু মই 10 কেজি চাউল কিনিব নোৱাৰো। কিয়? কাৰণ চাউলৰ দাম কি হব? বাঢ়িব। মই 2 কেজিহে পাম। 2 কেজি পোৱাৰ লগে লগে চাউলৰ দাম কিমান হল? চাউলৰ দাম 50 টকা হল, হয়নে নাই? এতিয়া চোৱা, 100 টকা আমাৰ কি? 100 টকা আমাৰ কি হয়? 100 টকা আমাৰ হিচাপ নিকাচৰ মুদ্ৰা। অৰ্থাৎ সেই হিচাপ নিকাচৰ মুদ্ৰা এই 100 টকাটো 100 টকাই হয় থাকিব। কিন্তু আমি এই 100 টকাৰ সলনি যে আমি 10 টকা 10 কেজি চাউল পালো, 50 টকাত 2 কেজি চাউল পালো, সি হৈছে প্ৰকৃত মুদ্ৰা। অৰ্থাৎ চাউলৰ দামটো যিটো আমি পালো, সি হৈছে প্ৰকৃত মুদ্ৰা। দ্ৰব্য সামগ্ৰীৰ সলনি আমি যি মুদ্ৰা দিম, সেই মুদ্ৰা হৈছে প্ৰকৃত মুদ্ৰা। তাক আমি সাল সলনি কৰিব পাৰো। আহাচোন উদাহৰণৰ জৰিয়তে আমি আৰু এটা উদাহৰণৰ জৰিয়তে আগে আমি আলোচনা কৰিম। কি কৈছে চোৱা,
উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ সংবিধানত প্ৰধানমন্ত্ৰী পদটো আছে হয়নে কিন্তু সদায় একেজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী হৈ নাথাকে অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় একেজন হৈ থাকে জানো নাথাকে সলনি হৈ থাকে হয় নে নহয় কিন্তু পদটোতো আছে প্ৰধানমন্ত্ৰী পদটো আছে কাৰণেহে প্ৰধানমন্ত্ৰীজন তাতে আমি বহুৱাব পাৰিছো হেতুকে কৈছে পদটো হৈছে হিচাপ নিকাচ মুদ্ৰা অৰ্থাৎ পদবীটো হৈছে হিচাপ নিকাচ মুদ্ৰা কিন্তু যিজন ব্যক্তি তাত প্ৰধানমন্ত্ৰী হ'ব তেওঁ কিন্তু প্ৰকৃত মুদ্ৰা হয় এটা চাওঁ আহাচোন কি কৈছে কিন্তু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তিগৰাকীয়ে সদায় প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিব লাগিব অৰ্থাৎ যিজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী হিচাপে থাকিব তেওঁ কিন্তু প্ৰকৃত মুদ্ৰা হয় আৰু তেওঁ কিন্তু প্ৰধানমন্ত্ৰীৰ পদটোৰ কাম কাজ কৰিব লাগিব কৈছে সেই মৰ্মে নিৰ্ধাৰিত কাৰ্য সম্পাদনা কৰিবলগীয়া সেই মৰ্মে তেওঁ যিখিনি কাৰ্য দিছে সেই গোটেইখিনি কাৰ্য কৰিব লাগিব কৈছে দ্বিতীয়তে প্ৰধানমন্ত্ৰীৰ পদবীটো যদি হিচাপ নিকাচ মুদ্ৰা হয় তেনেহলে প্ৰধানমন্ত্ৰী গৰাকী হ'ব প্ৰকৃত মুদ্ৰা অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পদটো বা পদবীটো হিচাপ নিকাচৰ মুদ্ৰা ই সলনি নহয় প্ৰধানমন্ত্ৰীৰ পদবীটো থাকিবই যেতিয়াৰ পৰা ভাৰত স্বাধীন হৈছিল তেতিয়াৰ পৰা আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী পদটো আছে কিন্তু ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে প্ৰধানমন্ত্ৰীজন কিমানবাৰ সলনি হ'ল হয় নহয় কিন্তু কামটোতে কি কৰিছে প্ৰধানমন্ত্ৰীজনে যি কাম কৰিব লাগে সেই কামেই তেওঁ কিন্তু কৰিব লগা হৈছে ঠিক তেনেকৈ হিচাপ নিকাচৰ মুদ্ৰাটো একেই থাকিব মই যদি 100 টকা ভাবিছো 100 টকাই থাকিব কিন্তু সেই 100 টকাত মই কিমান বস্তু কিনিব পাৰিম হেতুহে প্ৰকৃত মুদ্ৰা সেই মুদ্ৰাটো কিন্তু সলনি হৈ থাকে কৈছে এটা আহাচোন চাওঁ আৰু কি কৈছে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰ হ'ব পাৰে হেবোৰ তলত আলোচনা কৰা হৈছে অৰ্থাৎ এই যে প্ৰধানমন্ত্ৰী যেটো পদবীটো সেই পদবীটো আলোচনা কৰোতে আমি প্ৰকৃত মুদ্ৰাৰ কথা গম পালো হয় নাই এটা সেই প্ৰকৃত মুদ্ৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰো প্ৰথমটো কি কৈছে সামগ্ৰী মুদ্ৰা অৰ্থাৎ দ্ৰব্য হালনি দ্ৰব্য দ্বিতীয়টো কৈছে জন্তু মুদ্ৰা দ্ৰব্য হলনি জন্তু তৃতীয়টো কৈছে ধাতুগত মুদ্ৰা আমি কি পাইছিলো ধন সোণ ৰূপ আমি পাইছিলো না নাই সেইখিনি কথা কৈছে তাৰ পিছতে কৈছে কাগজী মুদ্ৰা আমি যে পইচা লওঁ নোট লওঁ তাৰ বিষয়ে কৈছে তাৰ পিছত দিছে বিহিত মুদ্ৰা আমি যেটো আলোচনা আমি কৰিম কৰা নাই কিন্তু আগৰখিনি আমি আলোচনা কৰিছো হয় নহয় অবিহিত মুদ্ৰা আৰু কি মুদ্ৰা আছে চোৱা আৰু আছে আদেশী মুদ্ৰা যত আদেশ দি এই মুদ্ৰা বুলি ধৰি লোৱা হ'ব প্ৰতীক মুদ্ৰা যত কি হ'ব যেটো মুদ্ৰাৰ যেটো পৰিমাণ বা যেটো মূল্য তাৰ মূল্য কিন্তু প্ৰকৃততে যথেষ্ট বেছি হয় চেক মুদ্ৰা চেক আমি মুদ্ৰা নহয় বুলি কৈছো কিন্তু বৰ্তমানৰ চেক মুদ্ৰা হিচাপে ধৰাৰ বেছি সময় নাই আৰু মান মুদ্ৰা তপত মুদ্ৰা সংকুচিত মুদ্ৰা সুলভ মুদ্ৰা কলা মুদ্ৰা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এতিয়া চোৱা এইমানখিনি আমি মুদ্ৰা পালো কিমানটা ভাগ আছে চোৱাচোন বাৰু এতিয়া তাৰ আমি প্ৰথম ভাগটো পঢ়িম প্ৰথম ভাগটো আছে সামগ্ৰী মুদ্ৰা আমি সামগ্ৰী মুদ্ৰা বুলি ক'লে আমি এটাই জানি বিনিময় প্ৰথা ব্যৱস্থাটো অৰ্থাৎ বিনিময় ব্যৱস্থাত পণ্য আছিল বিনিময়ৰ মাধ্যম সামগ্ৰী আছিল বিনিময়ৰ মাধ্যম ই হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা দুইটাই আছিল অৰ্থাৎ তুমি যি হিচাপ কৰিবা আৰু যি দাম দিবা সেই গোটেই প্ৰক্ৰিয়াটোৱে সামগ্ৰীয়ে আছিল কৈছে হিচাপ মুদ্ৰাৰ ৰূপত ৰখা হৈছিল অৰ্থাৎ হিচাপ মুদ্ৰা আমি এটা ধৰি লৈছো আমি আকৃতি ধৰি লৈছিলো এনেকৈ আমি ৰূপত আমি 1 কেজি চাউলৰ হলনি আমি এটা ধৰি লোৱা তোমাৰ ছাগলী লম বা তোমাৰ এটা আপেলৰ হলনি 3টা মধুৰি লম তেনে ধৰণে আমি ৰূপত ধৰি লোৱা হৈছিল কৈছে হয় নাই দ্বিতীয়টো কি কৈছে জন্তু মুদ্ৰা আমি আলোচনা কৰিছিলো হয় নাই তাত কি কৈছে জীৱ-জন্তু মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল বিশেষকৈ ছাগলী
কি কৈছিল জীৱ-জন্তুৰ মুদ্ৰাৰ যিটো বিনিময় প্ৰথা আছিল তাক ব্যৱহাৰ কৰা হৈছিল কৈছে ছাগলী আছিল বিনিময়ৰ মাধ্যম অৰ্থাৎ তুমি দ্ৰব্য দিবা তাৰ সলনি তোমাক কি দিব ছাগলী দিব হয় নাই তাৰ পিছত কি হৈছে কৈছে জন্তুক মুদ্ৰা হিচাপে সামগ্ৰীৰ লেনদেনত ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ তুমি বস্তু দিবা তাৰ সলনি তোমাক এটা ছাগলী দিব তাতো বহুত সমস্যা হৈছিল হয়নে নহয় আকাৰ আকৃতি এইবোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ কাৰণে জন্তু মুদ্ৰা বিলুপ্ত হল তাৰ পিছত আহিলে ধাতুগত মুদ্ৰা ধাতুগত মুদ্ৰাত সময়ৰ লগে লগে সোণ আৰু ৰূপক বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিব ধৰিলে অৰ্থাৎ সময় যোৱাৰ লগে লগে কি হৈছিল বিনিময় দ্ৰব্য হিচাপে বিলুপ্ত হৈ গল জন্তু মুদ্ৰা হিচাপে বিলুপ্ত হৈ গল হয় নাই এতিয়া আহিলে ধাতু মুদ্ৰা সময়ৰ লগে লগে ধাতু মুদ্ৰাৰ ব্যৱহাৰ হল কিন্তু তাতো আমি সমস্যা পাইছিলো আমি দেখা পাইছিলো নাই কি পাইছিলো সোণ ৰূপ এই দুইবিধ ধাতু একেলগে বিনিময় মাধ্যম হিচাপে ধাতুগত মুদ্ৰাত প্ৰচলন কৰা হৈছিল অৰ্থাৎ সোণ বা ৰূপক আমি বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিলো এতিয়া তাতো বহুত সমস্যা আছিল কি সমস্যা আছিল সোণ ৰূপবোৰ নিভাজ হয় নে নহয় সোণ ৰূপবোৰ কঢ়িয়াই নিয়াত অসুবিধা হৈছিল সেইবাবে কি হয় ধাতুগত মুদ্ৰাৰ বিলুপ্তি হল তাৰ পিছত কি আহিলে চোৱা তাৰ পিছত আহিলে কাগজী মুদ্ৰা অৰ্থাৎ আমি যেটো ব্যৱহাৰ কৰি আছো কি আমাৰ নোটস মানে পইচা হয় নে নহয় এটা কি কৈছে চোৱা কঢ়িয়াই নিয়াত সহজ হোৱাৰ বাবে ধাতুৰ মুদ্ৰাৰ ঠাইত কাগজৰ মুদ্ৰা লোৱা হৈছিল ধাতুৰ মুদ্ৰাত বেছি গধুৰ হৈছিল এঠাইৰ পৰা আন ঠাইলৈ নিয়াটো নিৰাপদ নাছিল সেইবাবে কি কৈছিল কাগজী মুদ্ৰাৰ প্ৰচলন হৈছিল কৈছে তাৰ পিছত কি কৈছে চোৱা আগতে কাগজৰ মুদ্ৰা ৰূপান্তৰ যোগ্য বা প্ৰতিনিধিত্বমূলক কাগজৰ মুদ্ৰা আছিল অৰ্থাৎ আগতে প্ৰথম অৱস্থাত কাগজী মুদ্ৰা দুই ধৰণৰ হৈছিল আমি পাইছো না নাই দুই ধৰণৰ হৈছিল প্ৰথম অৱস্থাত কাগজী মুদ্ৰা তুমি দিবা তাৰ সলনি তোমাক কি দিব সোণ বা ৰূপ দিব হয় নাই এতিয়া দ্বিতীয় পৰ্যায়ত কি কৈছে কাৰণ ই সমমূল্য সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল অৰ্থাৎ প্ৰথম যেতিয়া তোমাৰ কাগজী মুদ্ৰা প্ৰচলন হৈছিল প্ৰথম অৱস্থাত আমি কি কৰিছিলো সেই কাগজী মুদ্ৰা দিয়া হলনি আমাক সোণ বা ৰূপ দিছিলে তাৰ পিছত কি হ'ল এতিয়া কাগজী মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় আৰু কাগজৰ মুদ্ৰাৰ ৰূপতো বেংকৰ আমানতত সঞ্চয় কৰা হয় অৰ্থাৎ এতিয়া কিন্তু আমাৰ কাগজী মুদ্ৰাৰ বিনিময় সোণ বা ৰূপৰ সালসলনি কৰিব লগা নহয় আমি বেংকত কাগজখন দিলে বা আমি কাগজী মুদ্ৰাটো দিলে তাতো কি হ'ব জমা ৰাখিব বুলি কৈছে এনে ধৰণে কাগজী মুদ্ৰা বৰ্তমান প্ৰচলিত হয় আছে এতিয়া চোৱা এইদৰে এই হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ দুইটা আছে এনেদৰে কাগজী মুদ্ৰা হিচাপ নিকাচৰ আৰু প্ৰকৃত মুদ্ৰা দুইটাৰে এক হৈ আছে কৈছে অৰ্থাৎ কাগজী মুদ্ৰাত হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা দুইটাই দেখাইছে কৈছে তাৰ পিছত আহিলে বিহিত মুদ্ৰা এটা বিহিত মুদ্ৰা মানে কি আমি চাওঁ আহা যি মুদ্ৰা গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা অৰ্থাৎ যাক আমি বিধিসন্মতভাৱে নিয়মৰ মাজেৰে আমি ধৰি লৈছো আমি ধৰিছো যে তাক সঁচাকৈ আমি মুদ্ৰা হিচাপে ধৰি ল'ব পাৰি আমাক বিহিত কৰি দিছে আমাক গ্ৰহণযোগ্য কৰি দিছে আমি ল'ব লাগিব এনে ধৰণৰ মুদ্ৰাকে বিহিত মুদ্ৰা বুলি কোৱা হৈছে কৈছে এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজনক আইনমতে দণ্ডনীয় হ'ব অৰ্থাৎ আমি যদি বিহিত মুদ্ৰা ল'বলৈ অমান্তি হওঁ তেতিয়া কিন্তু আইনে আমাক শাস্তি প্ৰদান কৰিব বুলি কৈছে ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা অৰ্থাৎ আমাৰ আজিকালি কইনছো আছে হয়নে নহয় আমাৰ নোটো আছে আমাৰ কইনছো আছে এতিয়া কৈছে যে ভাৰতত এই যে কাগজী মুদ্ৰা আৰু এই ধাতু মুদ্ৰা দুইটাই বিহিত মুদ্ৰাৰ ভিতৰতে পৰে গৈছে তাৰ পিছত চাওঁ আহা বিহিত মুদ্ৰা দুই প্ৰকাৰৰ কি সহিম বিহিত মুদ্ৰা অসহিম বিহিত মুদ্ৰা সহিম মানে এটা সীমাবদ্ধ আছে গম পাইছে আৰু অসহিম মানে কোনো সীমাবদ্ধতা নাই এটা চাওঁ আহাচোন তাৰ বিষয়ে কি কৈছে তাত কি কৈছে জানা
যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ কি হয় লেনদেন হয় সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সহীম বিহিত মুদ্ৰা অৰ্থাৎ যি মুদ্ৰাত আমি এটা নিৰ্দিষ্ট পৰিমাণৰ মাজতহে আমি লেনদেন কৰিব পাৰো সেই মুদ্ৰা হৈছে কি বিহিত মুদ্ৰাৰ সীমিত মূল্যৰ এটা ভাগ আনহাতে অসীম বিহিত মুদ্ৰাই অধিক মুদ্ৰাৰ মূল্যক বুজায় যাক অসীমভাৱে লেনদেন কৰিব পাৰো অৰ্থাৎ অসীম বিহিত মুদ্ৰাত আমাৰ কোনো কি নাই সীমাবদ্ধ নাই আমি যিমান পাৰো সিমান তাক ব্যৱহাৰ কৰিব পাৰো তাৰ পাছত কি কৈছে অবিহিত মুদ্ৰা মানে কি যেতিয়া বিনিময় মাধ্যম হিচাপে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা কোনো আইনী সমৰ্থন নাথাকে তেতিয়া ই অবিহিত মুদ্ৰা হৈ পৰে অৰ্থাৎ যেতিয়া বিনিময় মাধ্যম হিচাপে আমি যিটো মুদ্ৰা আমি গ্ৰহণ কৰো সেই মুদ্ৰা আইনে কি দিয়া নাই আমাক পাৰমিশন দিয়া নাই পাৰমিশন নিদিলে আমি তাক ল'ব নোৱাৰো কৈছে ই আইনীভাৱেও কি কৈছে দণ্ডনীয় কৈছে এনে মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় অৰ্থাৎ এনে মুদ্ৰাক আমি ললেও আমি আইনসংগতভাৱে তাক কোনো কি কৰিব নোৱাৰো ব্যৱহাৰ কৰিব নোৱাৰো কৈছে যেনে চেক মুদ্ৰা মই কৈছিলো চেক কেতিয়া মুদ্ৰা নহয় হয়নে আমি চেকৰ সলনি আমি কোনোবা যদি কোনো এটা বস্তুৰ দৰ দিবৰ কাৰণে মূল্য দিবৰ কাৰণে চেকৰ ব্যৱহাৰ কৰিছে মই যদি কম মোক চেক নালাগে তেতিয়া তো জোৰ দিব নোৱাৰে যে আপুনি চেকখন লওক আমি চেকখন নলওঁ বুলি ক'ব পাৰো কিন্তু সেই চেকখন যদি আমি বেংকত দিও বেংকে কিন্তু সেই চেকখনৰ সলনি তোমাক কি মূল্য দিব বেংকে কিন্তু সেই চেকখন ল'ব আৰু তাৰ বিনিময়ত তোমাক কি দিব পইচা বা মুদ্ৰা দিব কৈছে আহাচোন তাৰ পাছত চাওঁ আদেশী মুদ্ৰা কি কৈছে চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্ৰাই আদেশী মুদ্ৰা অৰ্থাৎ চৰকাৰে আদেশ দিছে যে আমি এই মুদ্ৰাটোকে কি কৰিম আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিম তেতিয়া সেই আদেশ আমি মানিবই লাগিব আৰু সেই আদেশ অনুসৰি আমি সেই মুদ্ৰা গ্ৰহণ কৰিবই লাগিব কৈছে কাগজী বা ধাতু মুদ্ৰা আদেশী মুদ্ৰাৰে উদাহৰণ অৰ্থাৎ নোটছ আৰু যে আমি কইনছ পাওঁ হয় নে নহয় সেই দুইটাই কিন্তু আদেশী মুদ্ৰাৰে এটা উদাহৰণ কৈছে তাক কিন্তু কোনোবাই নলওঁ বুলি ক'ব নোৱাৰে চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা এই মুদ্ৰা সমৰ্থিত অৰ্থাৎ চৰকাৰে তাক পাৰমিশন দিছে যে এইটো এটা কি আমাৰ মুদ্ৰা হয় আৰু আমি কি কৰিব লাগিব সেই মুদ্ৰাটো আমি লেনদেনত বা বিনিময়ত ব্যৱহাৰ কৰিব পাৰিম আৰু আমি হেতু ল'বও লাগিব কৈছে তাৰ পিছত কি আহিলে চোৱা প্ৰতীক মুদ্ৰা এটা প্ৰতীক মুদ্ৰা মানে কি আমি আলোচনা কৰো কি কৈছে যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খুদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যৰ বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰতীক মুদ্ৰা অৰ্থাৎ যি মুদ্ৰা আমি যি মুদ্ৰা ধৰিলে আমাৰ নোটটোৱে কাগজী মুদ্ৰাটোৰ ওপৰত কি লিখা আছে 100 টকা লিখা আছে হয়নে নহয় নোট মুদ্ৰাটো আমাৰ ওপৰত কি লিখা থাকে আমাৰ 100 টকা লিখা থাকে হয়নে এই নোট মুদ্ৰাটো যেটা বনাব এই কাগজখনৰ মূল্য কিন্তু 100 টকা নহয় আকৌ কাগজখন মূল্য যথেষ্ট কম কিন্তু তাত যেহেতু ছপা কৰা আছে 100 টকা আমি 100 টকা বুলি তাক মানি লওঁ তাৰ পিছত কি কৈছে চোৱা বৰ্তমান আমি দেখা প্ৰায় সকলোবোৰ ধাতু মুদ্ৰা প্ৰতীক মুদ্ৰা অৰ্থাৎ 10 টকীয়া কইনছটো বা 100 টকীয়া কাগজী মুদ্ৰাটো কি উৎপাদন কৰোঁতে বা বনাওঁতে 10 টকা খৰচ হোৱা নাই বা 100 টকা খৰচ হোৱা নাই তাৰ মূল্য 10 টকা বা 100 টকাও নহয় কিন্তু আমি তাক 100 টকা বুলি কি কৰিব লাগিব ধৰি ল'ব লাগিব আমি মানি ল'ম যে হেখন 100 টকা আৰু তাৰ মূল্য আছে হে 100 টকাৰ মূল্য আছে হে 10 টকাৰ মূল্য আছে আৰু তেনে ধৰণে কি হ'ব কৈছে আমাৰ অৰ্থনৈতিক দিশত এই মুদ্ৰাৰ প্ৰচলন চলিব কৈছে আৰু কি কৈছে চা আজি আমি যিবোৰ মুদ্ৰা ব্যৱহাৰ কৰি
আছো সেইবোৰ সকলো প্ৰতীক মুদ্ৰাৰ উদাহৰণ মই তোমালোকক কৈছিলোৱে হয়নে চোৱাচোন এক কইন্স দিছে আৰু আমাৰ কি দিছে 100 টকা দিছে এই কইন্সটো 5 টকা কইন্সটো বনাওঁতে কিন্তু ইয়াত 5 টকা খৰচ হোৱা নাই ইয়াৰ মূল্য কিন্তু 5 টকাও নহয় কিন্তু যেহেতু ইয়াক কি হৈছে আমাক আদেশ দিছে যে এয়া আমাৰ কি 5 টকাৰ পইচা হেকাৰণে ইয়াৰ মূল্য 5 টকা হয় আৰু ঠিক তেনে ধৰণে এইটো আমাৰ 100 টকা আমি 100 টকা বুলি মানি লব লাগিব হয়নে তোমালোকে গম পাইছা নে কি কৈছো আমি যে দেখি আহিছো যেটো নোট বা যেটো কইন্স তাৰ মূল্য কিন্তু সেই কইন্স বা নোটটোতকে বহুত কম কিন্তু আমাক চৰকাৰে কৈছে যে তাৰ মূল্য 100 টকা আৰু সেই 5 টকাটোৰ মূল্য 5 টকা হেকাৰণে আমি তাক মূল্য 100 টকা আৰু 5 টকা বুলি ধৰিম তাৰ পিছত আহা কি চেক মুদ্ৰাত কি আছে চোৱা চেক আইনীভাৱে বিহিত মুদ্ৰা নহয় মই অলপ আগতে কৈছিলো চেক কিটা মুদ্ৰা হ'ব নোৱাৰে কাৰণ এজন ব্যক্তিয়ে চেকত মুদ্ৰা পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিব পাৰে অৰ্থাৎ এজন ব্যক্তিয়ে চেকত তুমি পইচাটো দিলা তেওঁ চেকটো নলও বুলি ক'ব পাৰে কৈছে বেংকৰ আমানতত বা একাউণ্টত এখন চেক নগদ মুদ্ৰালৈ ৰূপান্তৰ কৰিব পাৰি কিন্তু কি জানানে কিন্তু যদি আমি চেকখন বেংকত দিও সেই চেকখনৰ হলনি তোমাক কি দিব তাৰ এটা মূল্য তোমাক দিব কোনে বেংকেহে দিব কৈছে যদিও চেক মুদ্ৰা নহয় তথাপিও চেকক কেৱল উন্নত দেশতে নহয় উন্নয়নশীল দেশসমূহতো মুদ্ৰা পৰিশোধৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে কিন্তু বৰ্তমান সময়ত কি হৈছে জানানে আমাৰ বজাৰৰ পৰিসৰ বহুত বাঢ়িছে জনসংখ্যা বাঢ়িছে দ্ৰব্য সামগ্ৰীৰ বাঢ়িছে অভাৱ বাঢ়িছে তাৰ হিচাপে কি হৈছে ব্যৱসায় বাণিজ্য বাঢ়িছে এই যে ব্যৱসায় বাণিজ্য বাঢ়ি যোৱাৰ লগে লগে আমি নগদ ধন দিয়াৰ ক্ষেত্ৰত অসুবিধা হয় সেইবাবে কি কৰে চেকৰ ব্যৱহাৰ কৰে আৰু বৰ্তমান সময়ত চেক আমি যদি বেংকত দিও সেই বেংকে তাৰ হলনি তোমাক নিৰ্দিষ্ট পৰিমাণৰ কি দিব দ্ৰব্য সামগ্ৰীৰ হলনি তোমাক যেনেকৈ মুদ্ৰা দিব চেকৰ হলনিও তোমাক তেনেকৈ দিব মুদ্ৰা দিব এনে ধৰণে চেকৰ ব্যৱহাৰে আমাৰ যি ব্যৱসায় পৰিসৰ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধাৰ সন্মুখীন হৈছে কিন্তু তাৰ পিছত মানক মুদ্ৰা হৈছে মুদ্ৰাৰ একক অৰ্থাৎ মুদ্ৰাৰ একক কি মুদ্ৰাক আমি মানৰ একক বুলি ধৰো কৈছে অন্যান্য একক মুদ্ৰাৰ মূল্য ইয়াৰ সৈতে জড়িত অৰ্থাৎ আমি বেলেগ ধৰণে ইয়াৰ একককো কি কৰো আমি মান মুদ্ৰা হিচাপে ধৰিব পাৰো কৈছে ভাৰতত মান মুদ্ৰা হল টকা আমাৰ ভাৰতত কি কৰো মান মুদ্ৰা কি টকা মনত ৰাখিবা ভাৰতৰ মান মুদ্ৰা কি টকা আৰু তাক ইংৰাজীত কি ক'ব ৰূপী এতিয়া কৈছে 1 পইচা হৈছে টকাৰ 100 পইচাৰ 1% অৰ্থাৎ 1 টকাত যদি আমি 1 টকাটো যদি আমি সৰুকে ভাগ কৰি দিও এনেকৈ সৰুকে ভাগ কৰি দিও তেতিয়া কি হ'ব জানানে 100 পইচাৰ 1 ভাগ হ'ব 1 টকাত 100 পইচাৰ 1 ভাগ হ'ব আৰু হেতু হৈছে মান মুদ্ৰা তাৰ পিছত আহিলে টপত মুদ্ৰাত কি দিছে চোৱা টপত মুদ্ৰাত কৈছে গভীৰ অৰ্থনৈতিক সংকটৰ গোৰাহৰ পৰা দেশ এখনৰ মুদ্ৰা মূল্যলৈ যেতিয়া কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয় অৰ্থাৎ যেতিয়া আমাৰ ইকনমিক ক্ৰাইসিস হ'ব অৰ্থনৈতিক সংকট পৰিব যেনেকৈ আমাৰ নেপালত হৈছে পাকিস্তানত হৈছে হয়নে নহয় এনেকৈ যেতিয়া হ'ব তেতিয়া আমাৰ মানুহৰ বা আমাৰ সমাজখনৰ আমাৰ চৰকাৰখনৰ এটা দায়িত্ব থাকিব আৰু তেওঁলোকে কি কৰিব চিন্তা কৰিব যে আমি মুদ্ৰা কেনেকৈ ব্যয় কৰিম বা কেনেকৈ বিনিময় কৰিম যাৰ জৰিয়তে আমাৰ অৰ্থনৈতিক দিশটো উন্নত হ'ব এতিয়া তেওঁলোকৰ মতে কি কৈছে তেওঁলোকে এনে ধৰণে চিন্তা কৰি থাকোতে কিন্তু এটা মুদ্ৰাৰ এটা মূলধন আমাৰ দেশৰ পৰা বাহিৰলৈ গুচি যায় আৰু তেতিয়া কি হৈছে টপত মুদ্ৰাৰ সৃষ্টি হয় গৈছে এতিয়া চোৱা মূলধনৰ বহিৰ্গমনে টপত মুদ্ৰাৰ সৃষ্টি কৰে মই কৈছিলো যে আমাৰ যি মূলধন আছে সেই মূলধনসমূহ যেতিয়া বাহিৰলৈ গুচি যাব বাহিৰলৈ গুচি যোৱাৰ লগে লগে তাৰ যিটো মুদ্ৰা সৃষ্টি হ'ব সেই মুদ্ৰাৰ পৰা টপত মুদ্ৰাৰ সৃষ্টি হৈ গৈছে তাৰ পিছত চোৱা সংকুচিত মুদ্ৰা সৃষ্টি হয় কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ দ্বাৰা
আমাৰ বেংক ব্যৱস্থা পঢ়োতে আমি চাম কেন্দ্ৰীয় বেংক কি হয় নাই কিন্তু আমি ইয়াতে কি জানিব লাগিব যে কেন্দ্ৰীয় বেংকে কিছুমান কাৰ্য কৰে আৰু সেই কাৰ্যত সংকুচিত মুদ্ৰাৰ সৃষ্টি হৈ গৈছে এটা কেনে কৈছা যেতিয়া উদাহৰণস্বৰূপে ভাৰতৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় কেন্দ্ৰীয় বেংক কি কলো ভাৰতীয় ৰিজাৰ্ভ বেংক নিজৰ সুতৰ হাৰ বৃদ্ধি কৰি সদস্য বেংকসমূহৰ সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে ফলত ঋণ লোৱা পৰিমাণ কমি যাব অৰ্থাৎ যেতিয়া ৰিজাৰ্ভ বেংকে ভাবিব যে আমাৰ যেটো তোমাৰ বাণিজ্যিক বেংকসমূহ আছে সেই বাণিজ্যিক বেংকসমূহক কি হ'ব ঋণ দিয়াৰ ব্যৱস্থাটো আমি কমাই দিলে কি কৰিব কেন্দ্ৰীয় বেংকে তেওঁলোকৰ সুতৰ হাৰ কমাই দিব সুতৰ হাৰ যেতিয়া কমাই দিয়াৰ লগে লগে ঋণৰ পৰিমাণ বাঢ়িব কিন্তু বেংকে এটো ভাবিব যে যদি বেছি ঋণ লোৱাৰ লগে লগে কি হ'ব যোগানৰ সমস্যা হ'ব চাহিদা বঢ়াৰ লগে লগে যোগান যদি কমি থাকে এটা কি হ'ব সমস্যা সৃষ্টি হ'ব ইমবেলেন্স হ'ব হয় নে নহয় তেতিয়া কেন্দ্ৰীয় বেংকে ভাবিব যে এতিয়া মই কি কৰো মই ঋণৰ পৰিমাণ লোৱাৰ কাৰণে আমি কি কৰো আমি ইয়াৰ সুতৰ হাৰ বঢ়াই দিওঁ সুতৰ হাৰ যেতিয়া বঢ়াই দিয়াৰ লগে লগে কি কৰিব মানুহে তেতিয়া ঋণ নললে তেতিয়া এই মুদ্ৰাৰ যোগান আৰু চাহিদাৰ মাজত এটা বেলেন্স মানে সমতা থাকি যাব আৰু কেন্দ্ৰীয় বেংকে তাক সুচাৰুৰূপে পালন কৰি নিবলৈ সুবিধা হ'ব কৈছে ফলস্বৰূপে মুদ্ৰা যোগান কমিব আৰু সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব অৰ্থাৎ তেতিয়া মুদ্ৰাৰ যোগানটো কমিব আৰু হি কি কৰিব তোমাৰ মুদ্ৰাৰ সংকুচিতৰ যেটো ৰূপ আছে হেতু দেখা দিব কৈছে তাৰ পিছত কৈছে সুলভ মূল্য এটা সুলভ মূল্য কি চোৱা ইয়াতো কেন্দ্ৰীয় বেংকৰে কিন্তু ব্যৱস্থা আছে মানে ব্যৱহাৰ আছে কৈছে যেতিয়া কেন্দ্ৰীয় বেংকে সুতৰ হাৰ হ্ৰাস কৰে তেতিয়া সদস্য বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা অধিক ঋণ লয় অৰ্থাৎ যেতিয়া কেন্দ্ৰীয় বেংকে সুতৰ হাৰ কমাই দিব তেতিয়া তাৰ অধিকৃত বেংকসমূহে কি কৰিব ঋণ ল'ব আৰু তেওঁলোকৰ ঋণ লোৱাসকলক অধিক ঋণ দিয়ে অৰ্থাৎ এই বাণিজ্যিক বেংকসমূহে অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ অধিকৃত বেংকসমূহে যেতিয়া সুতৰ হাৰ কমাই দিব তেতিয়া কি কৰিব মানুহেও ঋণ ল'ব আৰু তাৰ ফলত ঋণৰ পৰিমাণ বাঢ়ি যাব হয় নে নহয় এইদৰে মুদ্ৰা যোগান বৃদ্ধি হ'ব এনেদৰে কি কৰিব মুদ্ৰাৰ যেটো যোগান আছে হিও বৃদ্ধি হয় বা বাঢ়ি যাব কৈছে ফলস্বৰূপে সুলভ মুদ্ৰাৰ সৃষ্টি হয় তাৰ কাৰণে কি হ'ব সুলভ মূল্যৰ সৃষ্টি হ'ব সংকুচিত মুদ্ৰা আৰু তোমাৰ সুলভ মুদ্ৰা দুইটা কিন্তু কেন্দ্ৰীয় বেংকৰে কি কাৰ্য কেন্দ্ৰীয় বেংকে তাক কি কৰিব পাৰিব তাক চলনা কৰিব পাৰিব এতিয়া চাওঁচোন কলা মুদ্ৰা মানে কি যিকোনো মুদ্ৰাৰ অৰ্থনৈতিক কি অপৰাধ জৰিয়তে উৎপন্ন হলে তাক কলা মুদ্ৰা হ'ব অৰ্থাৎ অৰ্থনৈতিকভাৱে যদি আমি কি কৰো অপৰাধ কৰি আমি মুদ্ৰা ব্যৱহাৰ কৰো বা মুদ্ৰা আমি ফাঁচো তেতিয়া তাক কি হ'ব কলা মুদ্ৰা বুলি ক'ব উদাহৰণস্বৰূপে কৰ ফাঁকি এটা অৰ্থনৈতিক অপৰাধ অৰ্থাৎ কৰ ফাঁকি দিয়াটো এটা অৰ্থনৈতিকভাৱে অপৰাধ বুলি ধৰা হয় আৰু কৰ ফাঁকি দি আমাৰ মানুহে যে কৰ ফাঁকি দি পিনে কি কৰে চৰকাৰক যে ঠগে হে কিন্তু এটা অপৰাধ বুলি ধৰা হয় আৰু যদি ধৰা পৰে তাত কিন্তু কি হ'ব শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব হয়নে এতিয়া চোৱা ধৰি লওক যে তেওঁৰ মুঠ বাৰ্ষিক আয়ৰ পৰা সকলো কৰ্তন আৰু ৰেহাইৰ পিছত এজন ব্যক্তিয়ে 5 লাখৰ আয়কৰ বা কৰযোগ্য আয় দিব লাগিব এজন ব্যক্তিয়ে তেওঁ বছৰকৈ যিমান কি কৰিলে আয় কৰিলে তাৰ কি কৰিব তাৰ 5 লাখ আয় দিব লগা হল কৈছে এটা কি কৈছে কিন্তু ব্যক্তিজনে কৰ ফাঁকি দিছে কিন্তু ব্যক্তিজনে কি দিছে কৰ দিয়া নাই তে কৰ ফাঁকি দিছে কৈছে তেনে ফাঁকি দিয়াৰ ধৰণক কলা মুদ্ৰা বোলা হয় তেনেকৈ ফাঁকি দিয়া ধনক কি বুলি কোৱা হয় কলা মুদ্ৰা বুলি কোৱা হয় সেই মুদ্ৰা কিন্তু কি হৈছে অপৰাধজনিত বা অপৰাধ বুলি ধৰা হয় কৈছে তাৰ পিছত চাওঁ হাচোন কি কৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা অৰ্থাৎ হেও কিন্তু কেন্দ্ৰীয় বেংকৰে এটা কাৰ্য কেনেকৈ চোৱা হাচোন দেশৰ মুঠ মুদ্ৰাৰ যোগানৰ ভিতৰত
যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছে সেয়া উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ হাতত যিখিনি মুদ্ৰা থাকিব অকল কেন্দ্ৰীয় বেংকৰে কি থাকিব তাৰ আধিপত্য থাকিব সেই মুদ্ৰা কি ক'ব উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি ক'ব তাৰ পিছত চোৱা এই মুদ্ৰাৰ জৰিয়তে কেন্দ্ৰীয় বেংকে দেশত মুদ্ৰাৰ যোগান সৃষ্টি বৃদ্ধি বা হ্ৰাস কৰিব পাৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে যিখিনি মুদ্ৰা ৰাখিলে নিজৰ হাতত সেই মুদ্ৰাৰ পৰা তেওঁ ঋণৰ যোগান বৃদ্ধি কৰিব পাৰে বা বঢ়াবও পাৰে বা কমাব পাৰে সেয়া কিন্তু কেন্দ্ৰীয় বেংকৰ এটা কি কাৰ্য হয় আৰু সেই কাৰ্য কেন্দ্ৰীয় বেংকৰ হাততে অধীনিষ্ঠ হৈ থাকে গৈছে এতিয়া চাওঁ আহাচোন এই আমি অংশটোৰ পৰা কি প্ৰশ্ন হ'ব পাৰে প্ৰথম প্ৰশ্নটো কি কৈছে যি মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক অৰ্থাৎ মই তোমালোকক এটা উদাহৰণ দিছিলোঁ যে 100 টকা পইচাটো আৰু 5 টকা পইচাটো ওপৰত 100 টকা লিখা আছে যদিও কি হৈছিল সেই কাগজখনৰ মূল্য কিন্তু 100 টকা নহয় বা সেই কইন্সটোৰ মূল্য 5 টকা নহয় তাতকৈ বহুত কম হয় কিন্তু তাক যিহেতু আমি 100 টকা বা 5 টকা বুলি ধৰি লৈছোঁ মানি লৈছোঁ তেতিয়াহ'লে তাৰ মূল্য 100 টকা বুলি আমি ধৰিম এটা কোনটো হয় প্ৰতীক মুদ্ৰা হয়নে আদেশ মুদ্ৰা হয়নে চেক মুদ্ৰা হয়নে বিহিত মুদ্ৰা হয় কোনটো মুদ্ৰা হয় তোমালোকে জানানে শুদ্ধ উত্তৰটো প্ৰতীক মুদ্ৰা আদেশ মুদ্ৰাও নহয় চেক মুদ্ৰাও নহয় বিহিত মুদ্ৰাও নহয় প্ৰতীক মুদ্ৰাত আমাৰ মুদ্ৰাৰ মূল্যমানটো লিখা থাকিব হয়নে নহয় দ্বিতীয় প্ৰশ্নটো চাওঁ আহা মুদ্ৰাক বহল অৰ্থত কেইটা ভাগত ভাগ কৰা হৈছে আমি পাঠটো আৰম্ভণিতে পাইছিলোঁ যে মুদ্ৰাক কেইটা ভাগত ভাগ কৰা হৈছিল মনত আছেনে দুটা ভাগত হয়নে নহয় দুটা ভাগত কি আছিলে হিচাপ নিকাচৰ মুদ্ৰা আৰু কি আছিলে প্ৰকৃত মুদ্ৰা হয়নে এক নম্বৰটো হিচাপ নিকাচৰ মুদ্ৰা দুই নম্বৰটো প্ৰকৃত মুদ্ৰা বহল অৰ্থত আমি মুদ্ৰা দুই ধৰণে কি কৰিব পাৰো ভাগ কৰিব পাৰো এতিয়া দেখিলানে আমি পাঠটিৰ আজি অংশটো কি শিকিলো মুদ্ৰাৰ আমি ব্যৱহাৰ শিকিলো মুদ্ৰাৰ আমাৰ কাৰ্যখিনি শিকিলো তাৰ উপৰিও আমাৰ মুদ্ৰাৰ ভাগকেইটাৰ উপৰিও আমি প্ৰকৃত মুদ্ৰা কি ভাগত পাওঁ আমি বহুতকেইটা ভাগ পালো হয়নে নহয় আমি প্ৰত্যেকটো ভাগৰ বিষয়ে আলোচনা কৰিলো তোমালোকে নিশ্চয় পাঠটো ভালদৰে বুজিব চেষ্টা কৰিছা আৰু যিখিনি প্ৰশ্ন মই দিছো তোমালোকে বহিত লিখি লৈছা আজিলৈ আমি ইমানতে সামৰণি মাৰিলো ধন্যবাদ